মৰাণৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা পালচাৰ বাইক চুৰি ৰাঙলী দেওঘৰীয়াৰ নৱজিৎ ভূঞা নামৰ যুৱকজনে বন্ধু লক্ষীৰাম বৰাৰ AS 337299 নম্বৰৰ পালচাৰ বাইকখনত বেংকলৈ আহিছিল বেংকৰ সন্মুখত বাইকখন ৰাখি বেংকৰ কাম কৰিবলৈ বেংকৰ ভিতৰলৈ যোৱাৰ পিছতে চোৰে চুৰি কৰি নিয়ে বাইক ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত জনোৱাত আৰক্ষীয়ে CCTV পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে উল্লেখ্য যে মৰাণত সঘনাই হ'বলৈ ধৰিছে বাইক চুৰি কাণ্ড এইকেইদিন হৈ আছে মানে আজি এটা নতুন হেৰি এটা পালো যে বাইক এখন লৈ আহিছিল এজন লৰাই ৰাঙলী দেওঘৰীয়াৰ বেলেগৰ বাইক লৈ আহিছিল ষ্টেট বেংকৰ সন্মুখৰ পৰাই কোনবা চুৰে লৈ গৈছে তাকে এতিয়া পুলিচ আহি CCTVৰ মানে ফুটেজবিলাক চাই আছে তাৰ পাছতহে গম পোৱা হ'ব বাইকখনো লোকৰ আছিল এতিয়া লৰাজন আছে ইয়াত তাৰ পাছত ফুটেজত কি ওলাই দেখা যাব এতিয়া আৰু আমাৰ এই মই নেইবাৰ হয় এই অঞ্চলটোত এই 2 মাহ 3 মাহৰ ভিতৰত কেবাখনো বাইক চুৰি হৈছে গতিকে অঞ্চলটোৰ বদনাম হৈছে এসব অকমান চোৱাচিতা কৰিলে ভাল হয় আৰু মোৰ নৱজিৎ ভূঞা মোৰ দেওঘৰীয়া ৰাঙলী কি হৈছিল কথা মই মানে বেংকলৈ আহিছিলো অলপ ষ্টেটমেন্ট উলিয়াবৰ কাৰণে ষ্টেটমেন্ট উলিয়ালো তাৰপিছত বাইকখন এডোখৰতে ৰাখিলো মানে তো বাইকখনৰ নাম্বাৰ আছে AS 337299 বাইকখন মোৰ সম্পৰ্কীয় দাদা এজনৰ হয় মানে তো মই বেংকৰ কামখিনি কৰিলো কামখিনি কৰি আহি ওলাই আহি চাইছো নাই মানে তাৰপৰা মই বেংকৰ ছাৰ মানে থানালৈ গ'লো থানাত খবৰ দিছে এতিয়া চাই CCTV ওলাইছে অলপ সকল মুখত এজন ল'ৰাই বাইকখন লৈ গুচি গৈছে ন দেখিছে তাকে এতিয়া বাইকখন আছিলে লক্ষীৰাম বৰাৰ নামত কি বাইক পালচাৰ 150 কি কালাৰ ৰেড আৰু ব্লেক হ'ব মই নাথাকো মানে ইয়াত আজিয়ে বাইকখন চলাইছো আজিয়ে মোৰ হাতৰ পৰা লৈ গুচি গৈছে মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট আনিবাৰত 24